আমাদের আসামের বিখ্যাত বদমাশ মোস্তফা কামাল উনি কি নিজেকে আজহারি বিলা দাবি করে, আজহারির আও নাই ওর ভিতরে, ও আজহারি নিজেকে দাবি করে। এই বদমাশটা টিকটিংয়ে কথা বলছে, কথাগুলো আপনারা শুনেন। কি বলা তো হে মাদানির ভৰি চেলে কি ফুৰিছ যে মাদানি আমি বিজেপিৰ আৰএছৰ ভৰি নেচেলেকো। কাৰো ভৰি চেলে লিখিব নালাগে, তই মাদানিৰ চেলে লিখিছ কেলে? তোৰ বাপেক নেকি? মাদানী তোৰ বাপেকৰ বাপেক হয় বুলিহে তোৰ গা জ্বলিছে। কি হয় মাদানি দেহাদিক তই বাপেক বনাইছ? তোৰ মাকক বিয়া পাতিছিলে নি মাদানিয়ে? আৰএছৰ তোৰ মাকক কেইবাৰ বিয়া পাতিছে কচোন? বন্দে মাতৰম কচোন। মুস্তফা কামালৰ বাপেক, মুস্তফা কামালৰ মাক, বন্দে মুস্তফা কামালৰ মা। ভাৰতৰ ৰাষ্ট্ৰীয় গীতটো কি? নেচনেল সংটো কচোন। তোৰ বাপেক নেচনেল সংটো ক, ভাৰতৰ নেচনেল সং। নেচনেল সং নহয়, নেচনেল এনথেম। পাগল। সেইখিনিও নাজানো, নেচনেল এনথেম কাক কয়, নেচনেল সং কাক কয়। নেচনেল সং নাজানো কি হয়। নেচনেল সং কাক কয় আৰু নেচনেল এনথেম কাক কয় সেইখিনি নাজানো। তুমি আকৌ মোক কুৱেশ্যন কৰিব আহিছ কি? সেইটো কাৰণে মই প্ৰথমতে কৈছো মই কুকুৰৰ লগত বহস নকৰো। তোৰ গান গাই থাক, হেৰি উইল বাবা হাল বাবা সেইবোৰ গান গাই থাক, তই তাৰ বাহিৰে কিডাল জান কচোন? বন্দে মাতৰম নকয় এতিয়া। ভাৰত কচোন, ভাৰত মাতা কি জয় কচোন। এইবোৰ আমাৰ মুছলমানে নাম দিয়া ভাই, এইবোৰ আমি কি কবলৈ কিয় টান পাম? কিন্তু মই তোৰ লগত কিয় কম? তই দেশৰ কোন? তইতো বাংলাদেশী, তোৰ আব্বা বাংলাদেশৰ পৰা আহিছে। If are you Indian citizen, then give your legacy data. Understand? তই এবাৰ ভাৰত মাতা কি জয় কচোন। তই নপলাবি, তই ফোন কাটি নপলাবি। ৰ মই নাই তোৰ আগত মই ভাৰত মাতা কি জয় কৈ মোৰ ইণ্ডিয়ান চিটিজেনশ্বিপ প্ৰমাণ দিব লাগিব নেকি? তোক সোধাৰ আগত চুৰ কৰা নহয়, মই চুৰ কৰা নাই, মই চুৰ কৰা। তাৰমানে সি ভাল হবলৈ সি বিচাৰে। তহঁতি বাংলাদেশী, গতিকে তহঁতে ভাৰত মাতা কি জয়, বন্দে মাতৰম, নমস্কাৰ, জয় শ্ৰীৰাম এইবোৰ কৈ ভাৰতীয় হোৱাৰ অভিনয় ধৰিছ। বাংলাদেশী ময়মনসিংহৰ কোন ডিষ্ট্ৰিক্টৰ পৰা তোৰ আব্বা আহিছে? তোৰ আব্বা যে আহিছিল ইয়াত, সেইখিনি তোৰ লখিমপুৰ। তোৰ ভাই যে খাইৰুলে তোক কয় তই বাংলাদেশী? তই সেইবোৰ বাদ দে, তই মোক এবাৰ তই সেইটো ক, তোৰ লিগেচি আছে নে নাই? বন্দে মাতৰম কেলে নকওঁ? তোৰ লিগেচি আছে নে নাই সেইটো ক। লিগেচি দেখাব পাৰিবি? চেলেঞ্জ আছে, দেখাব পাৰিবি? কচোন মোৰ লিগেচি আছে নে নাই। তই ইমান টেনচন ল'ব নালাগে, সেইটো চৰকাৰে। বন্দে মাতৰম কচোন। নাই মই বন্দে মাতৰম কি তোৰ আগত কিয় কম? মই এজন কুকুৰৰ আগত কিয় মই বন্দে মাতৰম কম? ই কুকুৰে বন্দে মাতৰম মিনিংটো বুজি নাপায়। ক'ত পঢ়িছ? পঢ়া শুনা ক'ত কৰিছ কচোন? পঢ়া শুনা ক'ত কৰিছ? তই যে মাদ্ৰাছা খুলি ৰাখিছ সেইখনত। ক'ত পঢ়িছ মাদ্ৰাছা? তই যে মাদ্ৰাছা খুলি ৰাখিছ সেইখনত। কোনটো পঢ়িছ নি? দেওবন্দ? দেওবন্দত পঢ়িছ? দেওবন্দ? মই মাদ্ৰাছা কিব, মই গ্ৰেজুৱেট কৰা ল'ৰা। তই পঢ়িছ ক'ত? পঢ়া শুনা কৰিছ নে তই গৰু চুৰ হ? ভাই তই মানে বাংলাদেশী, তই ইয়াত আহি ভাৰতীয় হবলৈ তই কি যে অভিনয় কৰি আছ আমি দেখা নাই। তই যে মাদানীৰ ছিলে কি মাদানীৰ গু খাই আছিলি তই আজি ভিডিঅ' আহি পেলাই তই মোক ক তোৰ পঢ়া শুনা কয় তোৰ মাদানীৰ বংশধৰে ভাৰত স্বাধীন কৰিছে। মাদানীৰ বংশধৰ ভাৰত স্বাধীনতা সংগ্ৰামৰ সংগ্ৰামী আছিলে। তাৰ কথা কম নে তোৰ দৰে এজন বাংলাদেশীৰ কথা কম? কচোন যি আৰ এছ এছে স্বাধীনতাৰ বিৰুদ্ধে গৈছিল, ইংৰাজৰ সমৰ্থন আছিল, তেওঁলোকৰ লগত যাম না যিসকলে নিজৰ গাৰ তেজ দি দেশখন স্বাধীন কৰিছে সেইসকলৰ লগত যাম? তই ক এতিয়া কাৰ লগত যাবি? তই মাদানীৰ লগত যাবি? মাদানী ফেমিলি গাৰ তেজ দি এইখন দেশৰ স্বাধীনতা সংগ্ৰামত তেওঁলোকৰ অৱদান আছে। তোৰ কি আছে আৰু তোৰ আৰ এছ এছৰ কি অৱদান আছে ক? তই যে আৰ এছ এছৰ দাদাগিৰি কৰি আছ, চামচাগিৰি কৰি আছ। উছামা বিন লাডেনৰ লিখীয়া যে এই মাদানীয়ে কি ভাৰত স্বাধীন এই মাদানীয়ে কৰিছে? এইটো মাদানীয়ে যিটো উছামা বিন লাডেনৰ লিখীয়া দেখাত ই স্বাধীন কৰিছে নেকি? তই এইবোৰ ইতিহাস নাজান। আচলতে শুন, বাংলাদেশী মানুহে আমাৰ ভাৰতৰ ইতিহাস বহুত কম জানে। গু কেলে খাই আছ? এইটো বাংলাদেশী মানুহে আমাৰ ইণ্ডিয়ান হিষ্ট্ৰী বহুত কম জানে। গতিকে তই আহিছ এতিয়া হিষ্ট্ৰী অলপ পঢ়িবি, শিকিবি, তেতিয়াহে আমাৰ ভাৰতীয় হোৱাৰ চেষ্টা কৰিবি। উত্তৰ দে। এই বৰ্তমানৰ যিটো মাদানী আছে দেখাত উছামা বিন লাডেনৰ দৰে, এই মাদানীটোৱে ভাৰত স্বাধীন কৰিছিলে নেকি যে তই ইয়াৰ গু খাই আছ? তই কৰিছ তেন্তে? আৰে কোনে কৰিছে?
এইখন দেশত মাদানী ধৰে তোৰ 14 পুৰুষৰ 14 খানদানৰ কিবা অৱদান আছে নেকি ক? জেহাদী তই লাইভত আহিব নোৱাৰ, তই লাইভ নাচাও, তোৰ চেহেৰা চাওঁ লাইভত যে ভাব ধরছা, তোর যেটা অবস্থা, তোর যেটা মনোভাব, কোনোদিনও তুই সেই কামে সাকসেস হতে পারবি না। একটা ভিডিও প্রত্যেকটা টকশোতে তুই অপমান হসি, তোর লজ্জার পানিতে তোকে ধোয়াই নেই তোর মায়। তোকে কোনো ধরনের আসলেতে শব্দ আমার আসে না, যেগুলা শব্দ আমি প্রয়োগ করতে চাই মুখ দিয়ে উচ্চারণ হয় না। ভিডিওগুলো যাদের নিকটে যাবে তারা আপনারা এই অডিওটা আপনারা অল্প চিন্তা করবেন, আসলেতে ও কি বলতে চায় আর ও কি চায় বর্তমান, ওকে কি দেওয়া দরকার, কিন্তু সে পাইতেছে না।